মাত্ৰ ৩০,০০০ টকাৰে ব্যৱসায় আৰম্ভ কৰি আজি প্ৰতিষ্ঠিত গুৰেশ্বৰৰ দুই যুৱক। সমগ্ৰ গুৰেশ্বৰ অঞ্চলত আদৰ্শ হৈ পৰিছে বাপন আৰু বলেন। বন্ধন বেংকৰ পৰা টকা ঋণ লৈ আৰ্থিকভাৱে স্বাৱলম্বী হৈছে গুৰেশ্বৰৰ এই দুই যুৱক। বন্ধন বেংকে ঋণ প্ৰদান কৰি বহু লোকক ব্যৱসায় কৰাৰ সুযোগ দি আৰ্থিকভাৱে স্বাৱলম্বী কৰি তুলিছে। বন্ধন বেংকৰ পৰা ঋণ লৈ ঠায়ে ঠায়ে বহু লোকে গঢ়িছে ক্ষুদ্ৰ ব্যৱসায়। ৰাজ্যৰ অইন ঠাইৰ দৰে গুৰেশ্বৰ অঞ্চলতো বহু লোকে বন্ধন বেংকৰ পৰা ঋণ লৈ ব্যৱসায় আৰম্ভ কৰি এতিয়া সমাজত প্ৰতিষ্ঠিত ব্যৱসায়ী হৈ পৰিছে। গুৰেশ্বৰৰ তেনে সফল যুৱক হ'ল বাপন দাস আৰু বলেন চন্দ্ৰ শৰ্মা। যুৱক দুজনৰ ঘৰ তামুলপুৰ জিলাৰ গুৰেশ্বৰত। মাত্ৰ ৩০,০০০ টকাৰ পৰা আৰম্ভ কৰি ৩ লাখৰো অধিক টকা বন্ধন বেংকৰ পৰা ঋণ লৈ চলাই আছে তেওঁলোকৰ নিজা নিজা ব্যৱসায়। বাপন দাসৰ আছে ষ্টেচনাৰী দোকান আৰু বলেন চন্দ্ৰ শৰ্মাৰ আছে কিতাপৰ দোকান। মোৰ নাম শ্ৰী বাপন দাস, মোৰ ঘৰ ২ নম্বৰ গুৰেশ্বৰ। বন্ধনত মই যুক্ত হোৱা আজি ১ বছৰে হ'ল। মই প্ৰথম কিস্তি লৈছিলোঁ ৩০,০০০ টকা, সেইটো মই পৰিশোধ কৰিছোঁ। আৰু মই দ্বিতীয়তে ৭০,০০০ টকা লৈছোঁ, সেইটো মই বৰ্তমান পৰিশোধ কৰি আছোঁ। আৰু বন্ধনৰ ছিষ্টেমবিলাক খুবেই ভাল, খুব কম ডকুমেণ্টছতে লোন পোৱা যায়। আৰু মই বন্ধনৰ লোন লৈ পেলাই মই উপকৃত হৈছোঁ আৰু মই ছিষ্টেমটো খুবেই ভাল পাইছোঁ। প্ৰথম লৈ মই দোকানতে ইনভেষ্ট কৰিছিলোঁ, দোকানত মই মাল উঠাইছিলোঁ, তাৰে মই বেচা বিক্ৰী কৰি পেলাই মই পৰিশোধ কৰিলোঁ লোনখিনি। দ্বিতীয়তে মই আকৌ বন্ধনে মোক লোন দিলে। এতিয়া কিমান টকা লোন চলি আছে? এতিয়া মই ৭০,০০০ টকা লোন চলি আছে। কিস্তি মাৰোঁতে কিবা অসুবিধা সন্মুখীন? নাই, একো অসুবিধা নহয়, ধুনীয়াকৈ মই কিস্তি মাৰিব গৈ আছোঁ। মই এতিয়া মোৰ কচমেটিক বেগ আইটেম জুৱেলাৰী। ভৱিষ্যতে ইয়াতকৈ কিবা অধিক লোন লোৱাৰ পৰিকল্পনা আছে নেকি? হয়, নিশ্চয় আছে। যদি মোক দিয়ে বন্ধনে, মই ভাবিছোঁ দোকানখন আৰু মই অকণমান ডাঙৰ কৰিম। আৰু সকলোৰে নিজৰ এটা চিন্তাধাৰা থাকে যে নিজে অলপ আগুৱাই যোৱাটো, গতিকে সেই ক্ষেত্ৰত যদি বন্ধনে মোক সহায় কৰে মই নিশ্চয় উপকৃত হ'ম। মোৰ নাম বলেন শৰ্মা, গাঁও গুৰেশ্বৰ, ডাকঘৰ গুৰেশ্বৰ। ইয়াতে এইখন দোকান কৃষ্ণা বুক ষ্টল। বন্ধনত কেতিয়াৰ পৰা জড়িত হৈছে? বন্ধনত মই ২০১০ চনৰ পৰা জড়িত হৈছোঁ। প্ৰথম আমি সেই গোটৰ দ্বাৰা কৰিছিলোঁ, তাৰপিছত ইণ্ডিভিজুৱেল লোন ল'লোঁ 50,000, তাৰপিছত 1.5 লাখৰ ল'লোঁ। এতিয়া মই 3 লাখৰ লোন লৈছোঁ। 3 লাখৰ লোন? হয়। কেনেকুৱা পাইছে বন্ধনৰ পৰা? বন্ধন লোন ভালে পাইছোঁ। আগতে বেলেগবিলাক বেংকত গ'লে ধৰক যাই থাকিব লাগে বা 1 বছৰ 6 মাহ লাগি যায় লোনটো হওঁতে। ইয়াতে মই 1 মাহতে পাইছোঁ। ডকুমেণ্ট বৰ বেছি বিচৰা নাই আৰু আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড এইখিনি বিচাৰিছে। আৰু দোকানখনৰ চেল পাতিবিলাক চাইছে, অলপ মালবিলাক কেনেকৈ কি আছে চাইছে, সেইখিনিয়ে চাইছে। আৰু বৰ্তমান কিমান টকা লোন আছে? বৰ্তমান 3 লাখৰ লোন আছে মোৰ। 3 লাখৰ? মান্থলি মই এতিয়ালৈকে ক্লিয়াৰ কৰাই আছোঁ, মান্থলি ৰেগুলাৰ মাৰি আছোঁ আৰু প্ৰথমৰ পৰা তেনেকৈ কৰাই আছোঁ, সেইকাৰণে লোনটো বাঢ়াই যাই আছে মোৰ। এইটো মই ক্লিয়াৰ কৰাই কেনে নেক্সট আৰু অলপ বেছিকৈ ল'ম বুলি ভাবিছোঁ। অলপ বেলেগ আইটেম উঠাম আৰু সেইটো ভাবিছোঁ। আৰু কিতাপৰ দোকান চলাই আছোঁ। প্ৰথমতে লোন লৈ কি কৰিছিলোঁ? প্ৰথম এই দোকানতে খটাইছিলোঁ। প্ৰথমতে সৰু আছিলে মোৰ দোকানখন, তাৰপিছতে বন্ধটোৰ পৰা লোন লৈ অলপ ডাঙৰ হৈ গ'ল আৰু এনেকৈ। নিউজ ডেস্ক ৰিপোৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ। আপোনাৰ শিশুটিৰ মাজতো প্ৰতিভা লুকাই আছে। আপুনি জানেনে? আপোনাৰ শিশুৱে আইনা চাই অভিনয় কৰি ভাল পায় নেকি? বৰ উৎপতীয়া স্বভাৱৰ নেকি আপোনাৰ শিশুটি? টিভি চাই নাচি থকা, ৰং খেলি ভাল পোৱা, মন মাৰি থকা, এইবোৰো সুপ্ত প্ৰতিভাৰ লক্ষণ হ'ব পাৰে। গতিকে পলম নকৰি লৈ আহক নাট্য শিক্ষাৰ অগ্ৰণী অনুষ্ঠান বিশিষ্ট নাট পৰিচালক শতদল বৈশ্যৰ দ্বাৰা পৰিচালিত সমন্বয় নাট্য বিদ্যালয়লৈ। নাট্য বিদ্যালয়ৰ এটা প্ৰতিষ্ঠিত অনুষ্ঠান সমন্বয় নাট্য বিদ্যালয়, যাৰ কৃতিত্ব ইণ্ডিয়াজ বেষ্ট ড্ৰামেবাজ তমন্না দীপক, শিৱাংগী মঞ্জিত, হৰ্ষদ ডি কাশ্যপৰ লগতে শতাধিক প্ৰশিক্ষাৰ্থী। 14 বছৰীয়া অভিজ্ঞতাৰে পুষ্ট শিশু চেমনীয়াৰ শাৰীৰিক মানসিক উৎকৰ্ষ সাধন কৰাৰ প্ৰাণকেন্দ্ৰস্বৰূপ সমন্বয় নাট্য বিদ্যালয়ৰ এটা শাখা এতিয়া নলবাৰীৰ চহৰৰ কলেজ পথত। সমন্বয় নাট্য বিদ্যালয়ৰ নলবাৰী চহৰ শাখাৰ লগতে পানীগাঁও শাখাৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। যোগাযোগ নম্বৰ 7086424430।